এই মুহূৰ্তত ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে জনা বিচাৰিছো বিগ ব্ৰেকিং নিউজ। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে বিহুৰ উপহাৰ। দুটাকৈ গুৰুত্বপূৰ্ণ খবৰ সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনা বিচাৰিছো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এবাৰ কৰ্মচাৰীসকলৰ যি জুলাই মাহৰ পৰা ডিএ পাব লগা আছিলে, এই ডিএ দুটা কিস্তিত প্ৰদান কৰাৰ কথা আছিলে আৰু এটা কিস্তি আপোনাৰ জানুৱাৰী মাহৰ দৰমহাৰ লগত পোৱাৰ কথা আছিলে, কিন্তু এই ডিএ এতিয়ালৈকে লাভ কৰা নাই আৰু কেতিয়াকৈ পাব কৰ্মচাৰীসকলে প্ৰশ্ন কৰিছে। আৰু সম্পৰ্কত আমি লাভ কৰা খবৰ অনুসৰি আপোনালোকে অহা সপ্তাহৰ ভিতৰত এই ডিএ পাবলৈ সক্ষম হ'ব। ইপিনে কৰ্মচাৰী পৰিষদে দিছে এটা বিশেষ খবৰ। কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা এটা বিশেষ খবৰ দিয়া হৈছে। এবাৰ কৰ্মচাৰী পৰিষদে শিক্ষকসকলৰ আৰ্জিত ছুটি বৃদ্ধিৰ বাবে দাবী জনাইছে। যেহেতু শিক্ষকসকলে সৰ্বমুঠ 52 দিনৰ ছুটি লাভ কৰে আৰু আন কৰ্মচাৰীয়ে 76 দিনৰ ছুটি লাভ কৰে, সেয়েহে এবাৰ কৰ্মচাৰী পৰিষদে শিক্ষকসকলৰ এই আৰ্জিত ছুটি বৃদ্ধিৰ বাবে দাবী উত্থাপন কৰিছে। আৰু এনেধৰণৰ খা খবৰৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।